প্ৰথমে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি টেষ্টি এটা মাছৰ ৰেচিপি লৈ আহিছোঁ। কি মাছ আপোনালোকে কমেণ্ট কৰি জনাব মোক। আহক তেনেহ'লে আৰম্ভ কৰোঁ। মইনো কেনেধৰণে বনালোঁ। মাছৰ পিচকেইটা বহুত ডাঙৰ ডাঙৰ, লগতে এই মাছবিধ সকলোৱে নাখায়, কিন্তু আমি খাওঁ। আমি খাই ভাল পাওঁ। মানে কি মাছ আপোনালোকে যদি কমেণ্ট কৰি জনাব পাৰে তেনেহ'লে এটা পুৰস্কাৰ দিম আপোনালোকক। যিহেতু পূজা আহি আছে, এতিয়া টুকুৰাকৈ কাটি লৈছোঁ। আৰু এটা বস্তু মিশ্ৰণ কৰি বনাম, মানে ঘপিয়াই কাটিবলগীয়া হৈছে। এইফালে আকৌ আন এগৰাকী বাইদেৱে আমাৰ কচুলতি চফা কৰি আছে। সদ্যহতে কচুলতি শুকান মাছৰ লগত ভাজি বনাই খাই বহুতেই ভাল লাগে। আজি মই মাছৰ কণীৰ লগত বনাম। যিহেতু মাছৰ কণী বহুত আছে, ভাবিছোঁ তাৰ লগতে বনাম। অকণমান আপোনালোকক দেখুৱাম বাৰু, কিন্তু এইটো ভিডিঅ'ত আপোনালোকে চাব নাপাব, বহুত দীঘলীয়া হৈ যাব। ইয়াত কেৱল মাত্ৰ মাছৰ ৰেচিপিটোকে দেখাইছোঁ। আমি লোকেল মাছ যথেষ্ট মানে খোৱা হয় আমাৰ ঘৰত, মাজে মাজে হোটেলতো দিয়া হয়। যিয়েই নহওক, আজি মাছটো কোনে চিনি পাইছে, বৰ ৰঙা দেখিছে নাই। আৰু একবাৰ ধুব লাগিব, যিহেতু এবাৰ ধুলেতো নহ'ব। এতিয়া হালধি নিমখ জোখমতে দি অলপ দেৰিৰ বাবে মই মিশ্ৰণ কৰি থৈ দিম। এয়া তাৰ পাছতে আপোনালোকক দেখুৱাম আৰু কিহৰ লগত মিশ্ৰণ কৰি বনাম। খাই কিন্তু বহুত ভাল লাগে এই মাছবিধ। সকলোৱে নাখায় বাৰু। প্ৰথমে এয়া সৰিয়হৰ তেলখিনি অকণমান গৰম কৰি লৈছোঁ। আজি মই মাছখিনি নহৰু দি ভাজিম। এইবিধ মাছ মানে নহৰু দি ভাজিলেহে খাই বেছি ভাল লাগে। এতিয়া সৰু পিচ কৰি ল'লোঁ দেখিলেই। অকণমান সময় ভাজিম, মানে হাফকৈ ভাজিম আৰু একেবাৰে খাব পৰাকৈ নাভাজোঁ। যিহেতু এটা বস্তু মিশ্ৰণ কৰিম, সেইবাবে আধা ভাজিয়ে মই ৰাখি থ'ম। এয়া ভাজি আছোঁ, বাকীখিনি আপোনালোকে চাই থাকক ষ্টেপ বাই ষ্টেপ। নিশ্চয় ভাল পাব। যদিহে কোনোবাই ফেচবুকত চাইছে তেনেহ'লে মোৰ ফেচবুক মানে ফ'ল' কৰি থ'ব। যদি কোনোবাই ইউটিউবত চাইছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি দিব। আহিবলগীয়া ভিডিঅ'সমূহ ঘপককৈ পাবলৈ হ'লে বেল আইকনটো টিপি অল কৰি থ'ব। এনেধৰণৰ থলুৱা খাদ্যসমূহ বনাই আপোনালোকলৈ শ্বেয়াৰ কৰিম। নিশ্চয় আপোনালোকে ভাল পাব। ইতিমধ্যে মোৰ মাছখিনি ভজা হৈ গ'ল। এতিয়া মই এটা পাত্ৰত মানে এনেধৰণে উলিয়াই লৈছোঁ। বাকীখিনি চাই থাকক। ৰাম এপিচ পৰিয়েই গ'ল। আশাবাধান কাৰণে পৰিলে দেই, মানে মই নাচালোঁ ভালকৈ। এয়া চাওক, নহৰু দি ভাজি ল'লোঁ। গোন্ধটো বৰ ধুনীয়া লাগিছে। এতিয়া যিকণ তেল বাচিলে তাতে অকণমান পিঁয়াজ দিছোঁ, লগতে কালা জিৰা অকণমান দিছোঁ, আধা চামুচ। ইয়াতে এতিয়া মই কি মিশ্ৰণ কৰিম প্ৰথমতে আপোনালোকক দেখুওৱা নাছিলোঁ, এতিয়া পিছে দেখুৱাই দিব লাগিব। এয়া ভোল, জহা ভোল। যিহেতু মাছৰ লগত জহা ভোল খাই ভালেই লাগে। অকণমান কালা জিৰা, লগতে পিঁয়াজ অকণ দি ভাজি ল'লোঁ। আকৌ অলপ হালধি নিমখ জোখমতে দিছোঁ। খুব ধুনীয়াকৈ এইখিনি ভাজি লওঁ, তাৰপাছতে দেখুৱাই আছোঁ দেই।
লাষ্টত দিলোঁ গোল নেমু ৰস। আমি লোকেল মাছসমূহ বনালে অকণমান নেমু দিওঁৱেই। গোল নেমু ৰস অকণমান দি দিলোঁ। এতিয়াতো আৰু গৰম চলিয়ে আছে, খাই যে কিমান ভাল লাগিব নহয়। এয়া চাওক, কালাৰটো কি ধুনীয়া হৈছে নহয়নে বাৰু? আপোনালোকৰ পচন্দ হৈছে নাই জনাব। যদিহে ৰেচিপিটো ভাল লাগিলে লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই বাই।